ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম অসমৰ নদ নদীৰ ওপৰত। তোমালোকৰ যিটো চেপ্টাৰ আছে 7 নম্বৰ চেপ্টাৰ, এই চেপ্টাৰটো তোমালোকক বুজাবলৈ চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি নাপালে মোক কমেন্ট সেকশন জনাবা, আৰু যদি বুজি পাইছে তেতিয়াও জনাবা তোমালোকে বুজি পোৱা বুলি। ছাত্ৰ ছাত্ৰীসকল তেনেহলে আমি ক্লাছটো ষ্টাৰ্ট কৰিছো। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যেটো দেখা পাইছা এইখন মেপ যেটা তোমালোকে ষ্ট্ৰাকচাৰ দেখা পাইছা, এইটো ষ্ট্ৰাকচাৰ হৈছে অসমৰ যেটো ব্ৰহ্মপুত্ৰ নদীৰ ষ্ট্ৰাকচাৰ হয়। কেনেকৈ কৈ পৰা কলৈ বৈ গৈছে তাৰ চিত্ৰ দিয়া আছে। ছাত্ৰ ছাত্ৰীসকল অসমৰ নদ নদী বুলি ক'লে দুখন নদীয়ে আমি উল্লেখযোগ্য, এখন হৈছে ব্ৰহ্মপুত্ৰ, আনখন হৈছে বৰাক। গতিকে ব্ৰহ্মপুত্ৰৰ ওপৰত আমি প্ৰথমে আলোচনা কৰিম, তাৰ পিছত আমি বৰাক নদীৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল তেনেহলে আগবাঢ়িছো। তোমালোকে দেখা পাইছা যে এইটো মই দেখাই দি আছো চিত্ৰৰ জৰিয়তে। এইটো তোমালোকে দেখা পাইছা কি হয়, এইটো কোৱা হয় চেমা উংডুং গ্লেচিয়াৰ, মানে হ'ল চেমা উংডুং হিমবাহ বুলি কোৱা হয়। এইটো ক'ত আছে বুলি ক'লে আমি কম যেন তিব্বতৰ কৈলাশ পৰ্বতৰ ওচৰৰ তামচুক খাম্বালা চুৰটেন যিটো নামৰ ঠাই চেমা উংডুং গ্লেচিয়াৰ। ঠিক আছে, এইটো এটা চেমা উংডুং গ্লেচিয়াৰ। এইটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উৎস। তোমালোকে পৰীক্ষা দিলেহে ব্ৰহ্মপুত্ৰ নদীৰ উৎস কি হ'ব তেতিয়া তোমালোকে চেমা উংডুং বুলি ক'বা। ঠিক আছে, এই যিটো উৎস ইয়াৰ পৰা কি হয়, এনেকুৱাকে কি কৰা হয়, এইটো যি চিষ্টেম আহি আছে তোমালোকে দেখা পাইছা মেপত, এনেকৈ ব্ৰহ্মপুত্ৰ নদীটো গতি কৰে আৰু কৰি কেনে এনেকুৱাকে আহি অসমত প্ৰৱেশ কৰি ক'ত পৰে, বংগোপসাগৰত পৰে। এতিয়া চোৱা তোমালোকে এই ব্ৰহ্মপুত্ৰটো বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়। এতিয়া ক'ত কেনেকৈ নাম জনা যায় আজি আমি সেইটো ডিটেইলছ আমি জানিম। তোমালোকে চোৱা দেখা পাইছে ইয়াৰলুং চাংপু বুলি কোৱা হয়, যিটো তিব্বত, এইখিনি আমি তিব্বত হয়। এই তিব্বতত কি বুলি জনা যায়, ব্ৰহ্মপুত্ৰক ইয়াৰলুং চাংপু বুলি জনা যায়। তাৰ পিছত ই ক্ৰমান্বয়ে আহি থাকে, আহি কেনে কি হয়, ই ক্ৰমান্বয়ে আহি ক'ত প্ৰৱেশ কৰে, ই আহি কেনে তোমালোকে দেখা পাইছে এইখন মেপ হয়, মেপত এটা ভি আকৃতি লয়। এই ভি আকৃতি লোৱাৰ পিছত এইখন চোৱা তোমালোকে মেপখন চোৱা, এইখন এনেকুৱাকে মেপ আছে হয়নে, এনেকুৱাকে এইখন ভাৰতৰ নৰ্থ ইষ্ট, মেইনলি নৰ্থ ইষ্ট ভাৰতৰ। তাৰপিছত ই ভাৰতত প্ৰৱেশ কৰে। ঠিক আছে, ই ভাৰতত প্ৰৱেশ কৰে। ভাৰতত ক'ত প্ৰৱেশ কৰে, উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে। চোৱা তোমালোকে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছে। অকে, অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰি ই ক্ৰমান্বয়ে আগবাঢ়ি গৈ চোৱা তোমালোকে দেখা পাইছা, নে চোৱা মই হেৰিটো চেঞ্জ কৰিছো। তোমালোকে চোৱা এইখন হৈছে অসম। ঠিক আছে, এইখিনি এনেকুৱাকে অসম আছে। গতিকে ই ক'ত প্ৰৱেশ কৰে, তাৰ পিছত অসমত প্ৰৱেশ কৰে। অকে, ই ক'ত প্ৰৱেশ কৰে, অসমত প্ৰৱেশ কৰে। অসমত প্ৰৱেশ কৰি ই গতি কৰে আৰু এনেকৈ গৈ সি এইটো কি কয়, বাংলাদেশ। চোৱা এইখিনি হৈছে বাংলাদেশ। ঠিক আছে, এইখিনি অঞ্চল বুলি কোৱা হয় বাংলাদেশ বুলি কোৱা হয়। বাংলাদেশত প্ৰৱেশ কৰে, বাংলাদেশৰ পৰা ই গৈ ক'ত পৰে, বংগোপসাগৰত পৰে। এতিয়া চোৱা তোমালোকে চোৱা এইখিনি কলৈকে আহিল, অসমত প্ৰৱেশ কৰা আগলৈকে ইয়াৰ নামটো আছিল দিবং। ঠিক আছে, অসমত যেতিয়ালৈকে প্ৰৱেশ কৰা নাই তেতিয়ালৈকে ই ব্ৰহ্মপুত্ৰ হোৱাই নাই। প্ৰথমতে কি পালো, প্ৰথমতে নাম পালো ইয়াৰলুং চাংপু, তাৰপিছত পালো দিবং, আৰু তাৰপিছত কি হ'ল দিবং পালো হয়নে। আহি কেনে কি অসমত প্ৰৱেশ কৰিলে, অসমতহে ইহঁতৰ নাম হৈছে ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ অসমত। আৰু অসমত প্ৰৱেশ নকৰালৈকে অৰুণাচল প্ৰদেশত দিবং আছিল, আৰু চাংপু আছিল, ইয়াৰলুং চাংপু আছিল ক'ত, তিব্বতত। তাৰপিছত অসমৰ পৰা চোৱা, অসমত দেখা পাইছা তোমালোকে, অসমত প্ৰৱেশ কৰি এনেকুৱাকে গৈ ক'ত প্ৰৱেশ কৰিছে, আকৌ বাংলাদেশত প্ৰৱেশ কৰিছে। বাংলাদেশত আকৌ নামটো বেলেগ, বাংলাদেশত ব্ৰহ্মপুত্ৰক যমুনা বুলি জনা যায়। তোমালোকৰ যে বাংলাদেশত কি বুলি জনা যায়, যমুনা বুলি জনা যায়। অকে, বাংলাদেশত যমুনা বুলি জনা, তেনেকুৱাকে আহে। বাংলাদেশৰ পৰা আহি ক'ত লগ হৈ জানা তোমালোকে, বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত তালৈকে যমুনা আছিল। তাৰপিছত এইফালে দেখা পাইছা তোমালোকে, এইফালে আন এখন নদী আহিছে, ঠিক আছে, এইফালে আন এখন নদী আহিছে। এই নদীখন এইখন চোৱা নদী, এইফালে ব্ৰহ্মপুত্ৰ আৰু এইফালে নদী আছে। ইয়াৰ যিটো অঞ্চল, এই নদীখিনি য'ত লগ লাগিছে,
এই লগলগা অঞ্চলক কি বুলি কোৱা জানে পদ্মা বুলি জনা যায় ঠিক আছে এই লগলগা অঞ্চলটো কি বুলি কোৱা হয় অংশটোক পদ্মা বুলি জনা যায় তাৰ পিছত কি হয় এনেকুৱাকে আহি কেনে আকৌ এই ফালৰ পৰা আন এটা নদী আহে এই নদীটো হৈছে কি বৰাক নদী ঠিক আছে এই বৰাক নদীটো যেটো অসমৰ মাজেৰে বৈ গৈছে এই নদীটো যেতিয়া লোক লাগে তেতিয়া হলে এই পদ্মা হল পদ্মা বুলি কওঁতে কোন দুখন নদী সমষ্টি তেতিয়া তোমালোকে ব্ৰহ্মপুত্ৰ আৰু গংগা নদী লোক লাগি পদ্মা হল ঠিক আছে আৰু তাৰ পিছত কি হল তাৰ পিছত আকৌ এফালে কি লোক লাগিল এইফালে আনখন নদী লোক লাগিল যিখন আমি কি বুলি কম যিখন নদী আমি বৰাক বুলি কওঁ আৰু তাত মেঘনা বুলি জনা যায় আৰু এই দুখন লোক লাগি আকৌ নাম কি ললা মেঘনা নদীৰ নাম ললা ঠিক আছে গতে মেঘনা নাম ললা ব্ৰহ্মপুত্ৰ যেটো বৰাক নদীটো ঠিক আছে বুজি পালা তোমালোকে বৰাক নদী যেটো লোক লাগি কেনে কি হল হেকত যে মেঘনা নাম হল ঠিক আছে আৰু বৰাকক তাতে মেঘনা বুলিয়ে জনা যায় কত জনা যায় বাংলাদেশত বৰাক নদীক মেঘনা বুলিয়ে জনা যায় আৰু এই মেঘনা আৰু তাৰ পিছত পদ্মা লোক লাগি মেঘনা নাম লৈছে আৰু এনে কৰে কত পৰিছে বে অফ বেংগল মানে হল বংগোপসাগৰত পৰিছে ঠিক আছে বংগোপসাগৰত পৰিছে এটা তোমালোকে বুজি পালা এই নদীটো কেনেকৈ ইহতৰ মাজত আহিছে কেনেকৈ হৈছে বুজি পালা তোমালোকে কত উৎপত্তি হৈছে তোমালোকে গম পালা কি হয় ইয়াৰলুং চাংপো গ্লেচিয়াৰ পৰা উৎপত্তি হৈছে তাৰ পিছত কলে তিব্বতত কি নাম ললে ইয়াৰলুং চাংপো তাৰ পিছত যেতিয়া ভাৰতত প্ৰৱেশ কৰিলে তেতিয়া তাৰ কি নাম ললে তাৰ নাম ললে দিবং তাৰ পিছত অসমত প্ৰৱেশ কৰিলে ব্ৰহ্মপুত্ৰ তাৰ পিছত অসমত প্ৰৱেশ কৰাৰ পিছত ই আকৌ বাংলাদেশ পালে বাংলাদেশত গংগা নদীৰ লোক লাগি ইয়াৰ নাম কি হল ইয়াৰ নাম হল পদ্মা আৰু যমুনা লোক যেটো পদ্মা আকৌ ব্ৰহ্মপুত্ৰক বাংলাদেশত কি বুলি কয় যমুনা বুলি জনা যায় আৰু পদ্মা যমুনা লোক লাগে পদ্মা আৰু এফালে মেঘনা লোক লাগে মেঘনা নাম ললে আৰু তেনেদৰে কি হল ই বংগোপসাগৰত পৰিলে এটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ গতিপথ ইয়াৰ উপৰি তোমালোকে ইম্পৰ্টেন্ট কি হয় ইয়াত আমি যে দেখা পাইছো তোমাৰ এইখন যিখন নদী এইখন হৈছে তিস্তা হয় ই সোৱা তোমালোকে সিকিমৰ এখন প্ৰধান নদী আৰু ব্ৰহ্মপুত্ৰ এখন কি হয় উপনদী হয় ঠিক আছে ব্ৰহ্মপুত্ৰ উপনদী হয় তাৰ পিছত দেখা পাইছে তোমাৰ ধনশিৰি আমি উপনদীখনৰ বিষয়ে মই ইয়াৰ পিছতে আলোচনা কৰিম তাৰ আগতে আমি জানিব লাগিব আৰু এটা ইম্পৰ্টেন্ট তোমালোকে দেখা পাইছে যে এইখন ব্ৰহ্মপুত্ৰ নদীখন যি আছে ইয়াৰ পৰা একেবাৰে ব্ৰহ্মপুত্ৰ নদীখনৰ যেটো সম্পূৰ্ণ গতিপথ এই সম্পূৰ্ণ গতিপথটো কিমান যদি আমি চাও তেনে হলে আমি দেখা পাম ইয়াৰ টোটাল দৈৰ্ঘ্য যদি চাও দূৰত্ব যদি চাও তেনে হলে ইয়াৰ দূৰত্ব হৈছে 2906 কিলোমিটাৰ 2906 কিলোমিটাৰ হৈছে ব্ৰহ্মপুত্ৰৰ মুঠ দৈৰ্ঘ্য এতিয়া ব্ৰহ্মপুত্ৰ বুলি কওঁতে একেবাৰে আমি উৎসৰ পৰা একেবাৰে সাগৰলৈকে যেটো আমি সমাপ্ত হৈছে উৎপত্তি হৈছে আৰু সমাপ্ত হোৱা এই আটাই বিলাককে কি বুলি টোটাল দৈৰ্ঘ্য হৈছে 2906 কিলোমিটাৰ যদি আমি ইয়াৰ ভিতৰত অসমত চাও তেনে হলে কিমান দৈৰ্ঘ্য হ'ব অসমত যদি আমি চাও কিমান আমি অসমৰ মাজেৰে বৈ গৈছে তেতিয়া হলে আমি পাম যে ই হৈছে ইয়াৰ পৰা চোৱা তোমালোকে এইখন অসমৰ পৰা এনেকুৱা বাংলাদেশত নজোৱালৈকে এইখিনি অংশত দৈৰ্ঘ্য হৈছে 2000 নহয় সৰি ইয়াত কিমান দৈৰ্ঘ্য হৈছে 640 কিলোমিটাৰ যে অসমত দৈৰ্ঘ্যটো হৈছে 640 কিলোমিটাৰ ই কি হৈছে অসমৰ মাজেৰে বৈ গৈছে এতিয়া টোটাল আমি গম পালো 2906 আৰু অসমত বৈ গৈছে কিমান 640 কিলোমিটাৰ এতিয়া যে আমি ভাৰতত চাও ভাৰতত বুলি কোৱাৰ লগে আমি কিমান খিনি হ'ব অৰুণাচল প্ৰদেশৰ পৰা হ'ব অৰুণাচল প্ৰদেশৰ পৰা একেবাৰে বাংলাদেশলৈকে অসমখিনি এড হৈ যাব যোগ হৈ যাব তেতিয়া হলে আমি কিমান পাও জাননে ভাৰতত দৈৰ্ঘ্য হৈছে 918 কিলোমিটাৰ 918 কিলোমিটাৰ হৈছে 918 কিলোমিটাৰ হৈছে ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য আৰু বাংলাদেশত হৈছে 337 বৰ্গ কিলোমিটাৰ বাংলাদেশৰ মাজেৰে বৈ গৈছে আৰু কত পৰিছে বংগোপসাগৰত পৰিছে ঠিক আছে বুজি পালা তোমালোকে ইয়াত আমি কৰ পৰা উৎপত্তি হৈছে কলৈকে হৈছে কিমান দূৰ আমি
বুজি পালো তাৰ পিছত আমি ব্ৰহ্মপুত্ৰ নদীৰ উপনৈখিনি আমি চাম ঠিক আছে আমি ব্ৰহ্মপুত্ৰ নদীৰ উপনৈখিনি আমি এতিয়া চোৱা তোমালোকে যে কি হয় এইখন হৈছে আমি অসমৰ মেপ আৰু আমি অসমৰ ব্ৰহ্মপুত্ৰ উপনৈসমূহ চাম তোমালোকে দেখা পাইছা স্পষ্টকৈ অহা নাই চোৱা তোমালোকে মই বুজাই দিম তোমালোকে চোৱা এই খিন্তিৰ পৰা এনেকুৱাকে ই গৈছে ব্ৰহ্মপুত্ৰ আহি এনেকুৱাকে লৈছে গতিপথটো লৈ কেনে ই চোৱা এই খিন্তি এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী এই ব্ৰহ্মপুত্ৰ নদীটো এনেকুৱাকে বৈ গৈছে ঠিক আছে আৰু এই খিন্তি মাজত য'ত দেখা পাইছে এইখিনিক কোৱা হয় মাজুলী ঠিক আছে যে কি হয় মাজুলী হয় এইখিনি হৈছে মাজুলী কোন ষ্টুডেন্ট মাজুলী আছে কমেন্ট কৰি জনাবা কাৰণ যে পৃথিৱীৰ একমাত্ৰ জিলা হয় যিখন মাজুলী হৈছে একমাত্ৰ জিলা গতিকে আমাৰ অসমৰ বাবে গৌৰৱান্বিত কোন মাজুলী আছে তোমালোকে কমেন্ট কৰি জনাবা ঠিক আছে তাৰ পিছত চোৱা তোমালোকে ইয়াত বহুতে আমি কি দেখা পাইছো উপনদী বিলাক দেখা পাইছো ঠিক আছে এইবিলাক হৈছে ব্ৰহ্মপুত্ৰৰ উপনদী ঠিক আছে উপনদী চাও যদি তেনে হলে উত্তৰ পাৰ আৰু দক্ষিণ পাৰ উপনদী হিচাপে আমি বিভক্ত কৰিব পাৰো এতিয়া চোৱা তোমালোকে যেটো ওপৰৰ ফালে দেখা পাই আছা ওপৰৰ ফালে এইবিলাক দেখা পাই আছা উপনদী বিলাক বহুত আছে মই আৰু পিছত নেক্সট এখন ফটো যেটা বুজাই দিম তোমালোকে এতিয়া চোৱা ইয়াত বহুতো উপনদী আছে যদি আমি চাও টোটাল উপনদী হৈছে টোটাল উপনদী 90 খন উপনদী আছে ঠিক আছে টোটাল উপনদী আছে 90 খন সৰু ডাঙৰ মিলি ইয়াৰ ভিতৰত ওপৰৰ ফালে দেখা পাইছে যে উত্তৰ পাৰ এইফালে উত্তৰ পাৰ উপনদী বুলি কোৱা হয় এই উত্তৰ পাৰ উপনদীত কিমান আছে জানেনে তোমালোকে উত্তৰ পাৰ উপনদী আছে 57 আছে ঠিক আছে 57 টোটাল গম পালো আমি 90 খন তাৰে উত্তৰ পাৰত আছে 57 খন আছে আৰু দক্ষিণ পাৰত যদি চাও তেনে হলে এইবিলাক দক্ষিণ দিশ আমি যদি চাও উপনদী বহুত আছে তোমালোকে দেখা পাইছা এই উপনদীৰ সংখ্যা হৈছে কিমান আছিল 33 ঠিক আছে 33 খন হ'ব টোটাল যেটো 90 খন 57 আৰু 33 90 খন ঠিক আছে আমি টোটাল পালো 90 খন হৈছে ব্ৰহ্মপুত্ৰ নদীৰ মুঠ উপনদী তাৰ ভিতৰত 37 খন হৈছে উত্তৰ পাৰ আৰু 33 খন হৈছে দক্ষিণ পাৰ এতিয়া সোৱাত উপনদীৰ ভিতৰতো আকৌ এখন ডাঙৰ উপনদী আছে যিখন ব্ৰহ্মপুত্ৰ আটাইবিলাকৰ ভিতৰত ডাঙৰ সেইখন হৈছে সোৱণশিৰি ঠিক আছে মই নেক্সট দেখাই দিম তোমালোকে নেক্সট চিত্ৰটো সোৱা তোমালোকে এই চিত্ৰটো তোমালোকে বুজি পোৱাৰ সুবিধা হ'ব এই যেটো কোলা চিনটো দেখা পাইছা এক মিনিট ওয়েট কৰিবা এক মিনিট এটা সোৱা এই যে কোলা সিম্বলৰ যেটো দেখুৱা হৈছে এইটো হৈছে ব্ৰহ্মপুত্ৰ যেটো নদীটো দেখুৱা হৈছে অসমৰ ক্ষেত্ৰত ইয়াত সোৱা তোমালোকে এইখন যিটো এই দিবং বুলি কোৱা হয় দিবং সিয়াং এইবিলাক তোমালোকক মই মাত্ৰ কলোৱে এইখন হৈছে এই দিবং বুলি কোৱা হয় ব্ৰহ্মপুত্ৰকে কোৱা হয় ইয়াৰ লোহিত নদী লোক লাগিছে সোৱা ব্ৰহ্মপুত্ৰ নদী সৃষ্টি হোৱাৰ আগত মানে ব্ৰহ্মপুত্ৰ নাম লোৱাৰ আগত ই লোহিত নদী লোক লাগিছে লোক লাগি হেই ব্ৰহ্মপুত্ৰ হৈছে গতে ব্ৰহ্মপুত্ৰ আন এখন নদী উপনদী হৈছে ব্ৰহ্মপুত্ৰ উপনদী হৈছে লোহিত নদী ঠিক আছে এতিয়া আমাৰ যে এখন যিখন ব্ৰহ্মপুত্ৰ ধলাখদিয়া ব্ৰিজ আছে তোমালোকে ধলাখদিয়া ব্ৰিজখন তোমালোকৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নাই ব্ৰহ্মপুত্ৰৰ ওপৰত তোমালোকে ভুল নকৰিবা ব্ৰহ্মপুত্ৰৰ ওপৰত ধলাখদিয়া ব্ৰিজখন নাই লোহিত নদীৰ ওপৰত আছে লোহিত নদীৰ ওপৰতহে আছে মানে ব্ৰহ্মপুত্ৰৰ এখন ট্ৰিবিউটাৰি মানে হল উপনদীৰ ওপৰতহে কি আছে লোহিত নদীখন আছে তাৰ পিছত আমি চাম ইয়া চোৱা তোমালোকে ব্ৰহ্মপুত্ৰটোৰ আটাইতকৈ মই কলো এইমাত্ৰ ডাঙৰ যিখন নদী আছে উপনদী আছে সেইখন হৈছে সোৱণশিৰি হৈছে আটাইতকৈ ডাঙৰ উপনদী ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত আৰু উত্তৰ পাৰৰ ক্ষেত্ৰত আমি সোৱণশিৰিয়ে পাম আৰু দক্ষিণ ক্ষেত্ৰত যদি চাও তেনে হলে এই যিখন দেখা পাইছে কপিলি হৈছে দক্ষিণ পাৰৰ উপনদী এটা আমাৰ পৰীক্ষাত কেতিয়াবা আহিব পাৰে কোনখন উপনদী উত্তৰ পাৰ দক্ষিণ পাৰ তেতিয়া হলে আমি উল্লেখযোগ্য নদীসমূহ চাম আমি যেটা 57 খন নদী আছে উত্তৰ পাৰত দক্ষিণ পাৰত 33 খন আছে আমি আটাইবিলাক 90 খন উপনদী মুখস্থ কৰাটো আমাৰ কাৰণে ইমান সহজ নহয় সো আমি যিমানখিনি ইম্পৰ্টেন্ট হেখিনি আমি চাম তোমালোকে চাবা সোৱণশিৰিখন চাবা কোনটো বাৰে অৱস্থিত বা ডাঙৰ উপনদীখন নাম কি সোৱণশিৰি তাৰ পিছত কপিলি চাবা দক্ষিণ পাৰ আটাইতকৈ ডাঙৰ উপনদী দিখৌখন হৈছে দক্ষিণ পাৰত আছে ধনশিৰি আছে দক্ষিণ পাৰত এছোৱা তাৰ পিছত এনেকুৱাকে দিখৌ দিচাং আছে ঠিক আছে এনেকুৱাকে ভৰালি আছে এনেকুৱাকে তাৰ পিছত বৰনদী আছে মানস আছে তাৰ পিছত সনকোষ আছে আৰু তিস্তা আছে তিস্তা কিন্তু এইখন উপনদী অসমৰ নহয় এইখন হৈছে আহিছে এইখন উপনদী ছিকিমৰ পৰা আহিছে ঠিক আছে কলং আছে দেখা পাইছে তোমালোকে কলং এনেকুৱাকে কি হয় উপনদীখন
ব্ৰহ্মপুত্ৰ এইখন উপনদী উত্তৰ পাৰ দক্ষিণ পাৰৰ উপনদী তোমালোকে এইখন ইম্পৰ্টেন্ট হয় মন ৰখাৰ সুবিধা মন ৰাখিবা তোমালোকে কিয়নো তোমালোকৰ উত্তৰ পাৰৰ নদী আৰু দক্ষিণ পাৰৰ নদী তোমালোকৰ আহে ঠিক আছে ইয়াৰ পিছত আমি বৰাক নদীৰ ওপৰত পঢ়িম তোমালোকক বৰাক নদীৰ ওপৰত ক্লাছটো আমি নেক্সট এটা ভিডিঅ'ত জৰিয়তে তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীসকল চেনেলটোৰ সৈতে জড়িত হৈ থকাৰ বাবে তোমালোকক ধন্যবাদ জনাইছো মই তোমালোকক কৈছো ইয়াত টিউচন কৰিব পাৰিবা এছআই এডুকেশ্যন যেতে অনলাইন মাধ্যমত আৰু লগতে তোমালোকে মাত্ৰ 49 টকাত কৰিব পাৰিবা টিউচন তোমালোকে দেখা পাইছে স্ক্ৰিনত যিখন আহি আছে এই নাম্বাৰটো তোমালোকে এছএমএছ কৰা তোমাৰ নাম তোমাৰ এড্ৰেছ বিশেষকৈ ভিলেজ স্কুল নেম আৰু লগতে তোমাৰ জিলাখন দিবলৈ একেবাৰে নাপাহৰিবা আৰু এইটো সুবিধা নিজে লোৱাৰ লগতে আনকো শ্বেয়াৰ কৰি তেওঁলোকক উপকৃত কৰিব পাৰিবা যেহেতু ময়ো এজন দুখীয়া ঘৰৰ পৰা প্ৰতিনিধিত্ব কৰিছিলো ময়ো অসুবিধা যেহেতু গতিকে মই তোমালোকৰ কথা বুজি পাওঁ কাৰণ আমাৰ টিউচন লোৱাৰ অসুবিধা থাকে তোমালোকে এমাহ অফলাইন টিউচনেৰে মোৰ তাত এবছৰ অনলাইন কৰিব পাৰিবা গতিকে তোমালোকে সুখী হৈ থাকা ভালে থাকা আৰু পঢ়া শুনা ঠিক আছে হৈ থাকা আৰু মা দেউতাৰ লগতে তোমাৰ সপোনত উপকৃত হ'বৰ বাবে চেষ্টা সদায় অব্যাহত ৰাখা ঠিক আছে নেক্সট নতুন এটা ভিডিঅ'ত তোমালোকক লগ পাম